কেতিয়া কেনেকৈ লগ পাইছিল তাৰ সৌন্দৰ্য লাভ কৰিছিল আজি বজাৰ দিনত ইয়াৰ বিষয়ে আজি কি ক'ব? আজি জয়ন্ত হাজৰিকাদেৱৰ জন্মতিথি আৰু আজি তেখেতলৈ বৰকৈ মনত পৰিছে মোৰ, কাৰণ লখিমী থিয়েটাৰত একেলগে আমি যুটীয়াভাৱে সংগীত পৰিচালনা কৰিছিলোঁ। গতিকে মনত পৰাটো স্বাভাৱিক। লখিমী থিয়েটাৰত লগ পাইছিলোঁ নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউ আৰু এনেকৈ বিজু ফুকন আদি কৰি ভৱেন বৰুৱা, বহুত চুৰেণ মহন্ত আদি কৰি বিশেষ এক্টৰ শিল্পী গায়ক গায়িকাবিলাকক লগ পাইছিলোঁ আৰু তাতেই আমি 1.5 মাহ 2 মাহমান সংগীত কৰিছিলোঁ জয়ন্ত হাজৰিকাৰ লগত। নিৰ্মলপ্ৰভা বৰদলৈ বাইদেৱে তাত গীতিকাৰ হিচাপে আছিলে, তেখেতে গীত লিখিছিল আৰু জয়ন্ত হাজৰিকাই সুৰ কৰিছিল, লগত মই সহযোগ কৰিছিলোঁ। প্ৰায় 30-40টামান গীতত সুৰ কৰা হৈছিল আৰু জয়ন্ত হাজৰিকাৰ বিশেষকৈ তেখেতৰ গীতৰ মাধুৰ্য আছে, সুৰৰ মাধুৰ্য আছে। গীতৰ কথাখিনিৰ লগত তেখেতে যিখিনি সুৰ নিৱেশ কৰিছিল যথেষ্ট মূল্যৱান, যথেষ্ট ভাল লগা কিছুমান সুৰৰ সৃষ্টি কৰিছিল তেওঁ। আৰু মই ভাবোঁ তেখেতে যিখিনি সুৰ সৃষ্টি কৰি গ'ল, আমাৰ নতুন প্ৰজন্মই সেইখিনি ধৰি ৰাখিবলৈ চেষ্টা কৰক আৰু তেখেতৰ আলম লৈ পেলাই তেওঁ জয়ন্ত হাজৰিকা হ'ব নালাগে, জয়ন্ত হাজৰিকাৰ যিখিনি মানে সুৰৰ মাধুৰ্য সেইখিনি আমি গ্ৰহণ কৰি বা আমি তেখেতক জীয়াই ৰখাৰ কাৰণে আমি যথেষ্টভাৱে চেষ্টা কৰা উচিত। তেতিয়াহ'লে আমাৰ অসমীয়া কৃষ্টিটো ৰক্ষা হ'ব আৰু জয়ন্ত হাজৰিকাকো বচাই ৰখা হ'ব। যেনেকৈ আমি ভূপেন দাক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ, বিশেষ শিল্পীবিলাকক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ, ঠিক তেনেকৈ জয়ন্ত হাজৰিকাকো আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিম।